শিৱসাগৰৰ সমাজ তথা সাংস্কৃতিক জীৱনৰ শৈক্ষিক বৌদ্ধিক জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি অগ্ৰণী ব্যক্তি শুভকৰণ শৰ্মা ডাঙৰীয়াৰ যোৱা 8 নৱেম্বৰত পৰলোক প্ৰাপ্তি ঘটে আৰু আজি শিৱসাগৰীয়া ৰাইজৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু তেখেতৰ দ্বাৰা অনুদিত আৰু প্ৰণীত কেইবাখনো গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। শুভকৰণ শৰ্মা ডাঙৰীয়া আচলতে যদিও মাৰোৱাৰী সম্প্ৰদায়ৰ এজন ব্যক্তি, তেওঁ আচলতে আজীৱন অসমীয়া সমাজৰ কাৰণে, অসমীয়া ভাষা সাহিত্যৰ কাৰণে আৰু অসমীয়া শিক্ষাৰ কাৰণে বিশেষকৈ শৈক্ষিক বৌদ্ধিক জগতখনত তেখেতে অপৰিসীম অৱদান আগবঢ়াই থৈ গৈছে। সম্পূৰ্ণ অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া শুনা কৰিছে। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলে শিৱসাগৰ টাউন 1 নম্বৰ প্ৰাথমিক বিদ্যালয়ত। হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিলে শিৱসাগৰ কলেজত আৰু ইউনিভাৰ্চিটি স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। স্নাতকোত্তৰ শিক্ষা তেওঁ ৰাজনীতি বিজ্ঞান বিভাগত গ্ৰহণ কৰি তেখেতে শিৱসাগৰ কলেজত অবৈতনিকভাৱে শিক্ষকতা কৰিছিল, স্কুলত শিক্ষকতা কৰিছিল আৰু যদিও তেওঁ পেছাগতভাৱে ব্যৱসায়ী আছিল, মূলতঃ কিন্তু তেখেতে ভাষা সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেখেতে অপৰিসীম অৱদান আগবঢ়াই থৈ গৈছে। প্ৰায় 25খনৰো তেওঁৰ মৌলিক গ্ৰন্থ আৰু অনুবাদ গ্ৰন্থ আছে আৰু আজি তেখেতৰ প্ৰয়াত হোৱাৰ পিছত পৰলোক প্ৰাপ্তিৰ পিছত আজি এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো 5খনকৈ তেওঁৰ গ্ৰন্থ আজি আমি অনুদিত গ্ৰন্থ আৰু মৌলিক গ্ৰন্থ আজি আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ। তাৰ লগতে তেখেতে আমাৰ যিটো শিৱসাগৰৰ 7ম পুৰুষীয়া ঐক্য সম্প্ৰীতি সংহতি আৰু সমন্বয়, তাৰ কাৰণে তেওঁ অহৰহ চেষ্টা কৰিছিল। তেখেত শিৱসাগৰ কলেজ, পিয়লি ফুকন ষ্টেডিয়াম, শিৱসাগৰ নাট্য মন্দিৰ, একল বিদ্যালয়, সুন্দৰমল বিদ্যালয়, শিৱসাগৰ লায়ন্স ক্লাব, শিৱসাগৰ ক্ৰীড়া সন্থা, এই সকলোবিলাকৰ লগত তেওঁ আজীৱন জড়িত হৈ আছিল আৰু বিভিন্ন পদবীত সাধাৰণ সদস্য, কাৰ্যকৰী সদস্যৰ পৰা সভাপতি পদলৈকে তেওঁ 15-20-25 বছৰো অধিক সময় তেওঁ কাৰ্যনিৰ্বাহ কৰিছিলে। কৰি পেলাই তেখেতে শিৱসাগৰৰ সমাজ জীৱনলৈ, সামগ্ৰিকভাৱে সমাজ জীৱনলৈ যিখিনি অৱদান আগবঢ়াই থৈ গ'ল সেইখিনি সঁচাকৈয়ে শলাগিবলগীয়া, অনুকৰণীয়। মই খালি এয়া পাহতে এটা কথা ক'ব খুজিছোঁ যে শেহতীয়াভাৱে আমাৰ ক'ৰবাত আমি দেখোঁ যে অনাহূত কিছুমান সংঘাতৰ সৃষ্টি হয়, অনাকাংক্ষিত কিছুমান আমাৰ অসূয়া অপ্ৰীতিৰ সৃষ্টি হয়। আমি যদি সঁচা অৰ্থত শুভকৰণ শৰ্মাৰ দৰে ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰোঁ, তেতিয়াহ'লে তেওঁৰ জীৱনকালত তেওঁ কি কৰি থৈ গৈছে, তেওঁৰ কৰ্ম আৰু আদৰ্শৰাজিৰ কিন্তু অনুকৰণ আৰু অনুৰণনৰ প্ৰয়োজনীয়তা আছে। কাৰণ তেখেতে জন্মসূত্ৰে মাৰোৱাৰী সম্প্ৰদায়ত জন্ম হৈও বৃহত্তৰ অসমীয়া সমাজখনৰ কাৰণে যেনেদৰে অহোপুৰুষাৰ্থ কৰি থৈ গ'ল, যেনেদৰে বৰঙণি আগবঢ়াই থৈ গ'ল, সেয়া কিন্তু নতুন প্ৰজন্মই অকণমান অনুধাৱন কৰা উচিত। অলপমান তেওঁলোকে এইটো বুজি পেলাই কামত আগবঢ়া উচিত। তেতিয়া আমি বিচৰা সমাজখন, আমি বিচৰা শিৱসাগৰৰ সেই ঐক্য সম্প্ৰীতি সংহতি সমন্বয়ৰ সমাজখন আমি বিচাৰি পাম, আমি গঢ়ি তুলিব পাৰিম।